নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ইম্পৰ্টেন্ট আপডেট লৈ আহিছো সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স এসএসসি ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা আহিছে এটা ইম্পৰ্টেন্ট নটিছটোত কি উল্লেখ আছে ভিডিওটো যেতিয়া সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাবো এটা এসএসসি ফালৰ পৰা যেটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে এতিয়া পৰা ভালকে আপোনালোকে তৈয়াৰী কৰিব লাগিব ৰিটেন এক্সাম সিবিডি বাবে এই নৱেম্বৰ মাহতে এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব এই বিষয়ে আপোনালোকে গম পালে তাৰ বাবে এতিয়া পৰা ভালকে আপোনালোকে প্ৰস্তুতি চলাব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখনৰ নাম হৈছে সাকসু পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাব হিন্দী বুক পাব পাৰ্ট ডি হিন্দী এণ্ড ইংলিছৰ বুক পাব তাৰপা আপোনালোকৰ মেথছৰ বুক পাব ৰিজনিংৰ বুক পাব জেনাৰেল নলেজৰ বুকও আপোনালোকে ইয়াতে अवेलेबल দেখিবলৈ পাব যদিহে আপোনালোকে হিন্দী মিডিয়ামত যদি এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ এই সাকসু বুকখন আপোনালোকে বাই কৰি লওক ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে এটা এসএসসি ফালৰ পৰা যিখন ইম্পৰ্টেন্ট নটিছ আহিছে সেই নটিছখন কি উল্লেখ আছে ভিডিওটো যেতিয়া আপোনালোকক জনাবলৈ বিচাৰিছো চাইলতে আপোনালোকক নটিছটো দেখাই দিছো এখন নটিছ আহিছে 8 নৱেম্বৰ 2025 সাবজেক্ট সেলফ স্লট সিলেকশন বাই দা ক্যান্ডিডেট ফৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল এণ্ড ইলেক্ট্ৰিক্যাল এক্সামিনেশন 2025 পেপাৰ 1 এণ্ড সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স এক্সামিনেশন 2025 পেপাৰ 1 যি সকল ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিছিল তেওঁলোকে নিজৰ সেলফ স্লট বুকিং কৰিব পাৰিব আপোনালোকৰ নিজৰ এক্সাম সিটি এক্সাম ডেট আপোনালোকে সিট নিজে আপোনালোকে সিলেক্ট কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এটো আপোনালোকৰ বাবে বহুতে সুবিধা কাৰণ কিছুমান ক্যান্ডিডেটে হয়তো যেটো এসএসসি ফালৰ পৰা ডাইৰেক্টলি নিজৰ এক্সাম ডেট বা এক্সাম সিটি আপোনালোকৰ ডাইৰেক্টলি সিলেক্ট কৰি দিয়া আগত কিন্তু আজি আপোনালোকৰ সিএসএলৰ পিছত আপোনালোকৰ এতিয়া এই দুটা ৰিক্ৰুটমেন্টৰ বাবেও আপোনালোকে নিজে আপোনালোকৰ ডেট বা সিট আপোনালোকে নিজে সিলেক্ট কৰিব পাৰিব তাৰ বাবে এটো আপোনালোকৰ বাবে বহুতে সুবিধা কৰি দিয়া হৈছে কাৰণ কিছুমান ক্যান্ডিডেটে হয়তো যেটো ডেটত এক্সাম দিবলৈ যায় হেতু ডেটত হয়তো কিছুমানৰ হয়তো কিবা প্ৰবলেম হ'ব পাৰে কিছুমানৰ হয়তো বেলেগ এক্সামও থাকিব পাৰে হেকাৰণে আপোনালোকে এতিয়া নিজে আপোনালোকে সেলফ স্লট বুকিং কৰি আপোনালোকে নিজৰ ডেটটো আপোনালোকে বা সিটি আপোনালোকে নিজে সিলেক্ট কৰি ল'ব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাৰ বাবে আপোনালোকৰ উইন্ডো খুলি দিয়া হ'ব জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল এণ্ড ইলেক্ট্ৰিক্যাল এক্সামিনেশন 2025 ৰ পেপাৰ 1 ৰ সেলফ স্লট বুকিং কৰাৰ বাবে উইন্ডো খুলি দিয়া হ'ব 10 নৱেম্বৰ পৰা 13 নৱেম্বৰ 2025 আৰু যি আপোনালোকৰ সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স এক্সামিনেশন 2025 ৰ পেপাৰ 1 ৰ সেলফ স্লট বুকিংৰ বাবে 17 নৱেম্বৰ পৰা 21 নৱেম্বৰ ভিতৰত আপোনালোকে সেলফ স্লট বুকিং আপোনালোকে কৰিব পাৰিব মানে নিজৰ এক্সাম ডেট বা এক্সাম সিটি এক্সাম সিট আপোনালোকে নিজে সিলেক্ট কৰি ল'ব পাৰিব এটা এক্সাম ডেট হেদিনে আপোনালোকে গম পাব যেদিনে আপোনালোকে সেলফ স্লট বুকিং কৰিব যাব তাতে আপোনালোকে গম পাব যে কোনটো তাৰিখৰ পৰা এক্সাম হ'ব তাতে আপোনালোকে ওলাই থাকিব তাতে আপোনালোকে বুকিং কৰিব পাৰিব আপোনালোকৰ নিজৰ এক্সাম ডেট এক্সাম সিটি আপোনালোকে হয়তো তিনটা এক্সাম সিটি দিছিলে আপোনালোকে গম পাইছে যেটো আপোনালোকৰ নিজৰ ওচৰৰ হয় হেতু আপোনালোকে সিলেক্ট কৰিব এই বিষয়ে আপোনালোকে গম পালে আৰু যেদিনে আপোনালোকৰ সুবিধা হ'ব সেই সুবিধা দিনাই আপোনালোকে সিলেক্ট কৰি ল'ব নিজৰ আপোনালোকৰ সুবিধা মতে এই বিষয়ে আপোনালোকে গম পালে এটা বহুতে ভাল প্ৰসেস আহিছে এসএসসি ফালৰ পৰা কাৰণ নিজে আপোনালোকে সেলফ স্লট বুকিং কৰিব পাৰিব কাৰণ নিজৰ এক্সাম ডেট এক্সাম সিটি নিজে আপোনালোকে সিলেক্ট কৰিব বাবে সুবিধা কৰি দিছে এইভাবে আপোনালোকৰ বাবে বহুতে এটো এটা হেল্প হ'বলৈ গৈ আছে সো এটো আহিলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ